কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ আমি অভিমতৰ পৰৱৰ্তী অংশলৈ। মই আদিত্য খাটৱাৰী ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। আমি যিখিনি আলোচনা কৰিছিলোঁ, আপুনি যিহেতু কালি উপস্থিত নাছিল, এই আলোচনাটোৰ আৰম্ভণিৰ যিটো পটভূমি আছিল যে অসম মানে ব্ৰহ্মপুত্ৰ উপত্যকাটোহে থাকিবগৈ নেকি, আৰু অসমীয়া ভাষী লোকসকলহে থাকিব নেকি, সেই কথাখিনিৰ দ্বিতীয় অংশৰ যিখিনি কথা এখেতসকলে আজি কৈছে, আপুনি নিশ্চয় এতিয়া অনুমান কৰিব পাৰিছে আমাৰ যিটো আলোচনাৰ গতি, সেই গতিটো কোন দিশত গৈছে। মই আপোনাক সেই প্ৰশ্নটো প্ৰথমতে সুধি ল'ব বিচাৰিছোঁ, আপোনাৰ অনুভৱটো কি? আপুনি যিহেতু দীৰ্ঘদিন ধৰি ধৰক এনেধৰণৰ চিন্তা চৰ্চাৰ লগত জড়িত এগৰাকী ব্যক্তি। তো হয়, মানে যোৱাকালি মোকো আমন্ত্ৰণ জনোৱা হৈছিল, আচলতে মই কিবা কাৰণত আহিব নোৱাৰিলোঁ। তো মানে ইতিমধ্যে মই আজি তিনিওগৰাকী সন্মানিত ব্যক্তিৰ যিখিনি বক্তব্য মই খুব মাইনতলি শুনি আছোঁ। মই আলোচনা আগবঢ়োৱাৰ আগতে জাষ্ট যাতে হেৰিটো কণ্টিনিউটি হয়, মই এইটোহে ক'ব বিচাৰোঁ যে সংখ্যাৰ প্ৰশ্নটো আহিছে যে বড়োলেণ্ডত 22%, কাৰ্বি আংলঙত অমুক %, আৰু এণ্টায়াৰ অসমত ট্ৰাইবেলৰ জনসংখ্যাটো ইমানহে 10% বা 12%। তো মই ভাবোঁ যে কনষ্টিটিউশ্যনেল ছেফগাৰ্ডটো কিয় লাগে? কনষ্টিটিউশ্যনেল মানে ছেফগাৰ্ডটো এইকাৰণে লাগে যে তেওঁলোক মাৰ্জিনেলাইজ গ্ৰুপ। আজি এবৰিজিনেল ট্ৰাইবেল মানুহখিনি লাহে লাহে নাইকিয়া হ'বলৈ গৈ আছে। গতিকে তেওঁলোকক ছেভ কৰাটো, তেওঁলোকৰ মানে কি কয় কালচাৰ, তেওঁলোকৰ কাষ্টম, তেওঁলোকৰ ট্ৰেডিশ্যনটোক বৰ্তাই ৰাখি তেওঁলোক যাতে মানুহ হিচাপে আকৌ অসমতে জীয়াই থাকিব পাৰে, সেইটোৰ কাৰণে এটা কনষ্টিটিউশ্যনেল ছেফগাৰ্ডটো খুব প্ৰধান। আৰু সেইমতে প্ৰথমতেই অসমৰ জনজাতিসকলক মাটিৰ ছেফগাৰ্ডটো দিছিলে, লেণ্ড প্ৰটেকশ্যনৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকবিলাক গঠন কৰিছিলে। ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ বহু আগৰে পৰা অসমৰ, তেতিয়াৰ বৰ অসমৰ কথাটো কৈছোঁ মই, যে বিভিন্ন ধৰণৰ দাবী উত্থাপিত হৈছিলে। তেতিয়া গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নেতৃত্বত এটা দলে চাইমন কমিশ্যনৰ, শ্বিলঙত যেতিয়া চাইমন কমিশ্যন আহিছিলে 1930, তাতে এটা মেমৰেণ্ডাম দি বড়োসকলৰ কাৰণে ছেপাৰেট এডমিনিষ্ট্ৰেটিভ এটা মানে বিশেষ প্ৰশাসনীয় ব্যৱস্থা ডিমাণ্ড কৰিছিলে। আৰু সেইটোৱে আৰম্ভণি। এই তাৰ পিছৰে পৰা লাহেকৈ উদয়াচলৰ ডিমাণ্ড হ'ল, আৰু আজিৰ তাৰিখততো অসমৰ সৰ্বত্ৰতে বিভিন্ন জনগোষ্ঠীয় কিছু সমস্যাবিলাকে দেখা দিছে। বিভিন্ন ছেপাৰেট ষ্টেটৰ ডিমাণ্ড আহি গৈছে, অট'নমাছ ষ্টেটৰ ডিমাণ্ড আহি গৈছে, চিডিউল অট'নমিৰ ডিমাণ্ড আহি গৈছে। ঠিক তেনেকৈ যিসকল অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত নহয়, তেওঁলোকেও আজি ছেটেল ট্ৰাইব ষ্টেটাছ ডিমাণ্ড কৰিছে। চ' আজিৰ এই পৰিপ্ৰেক্ষিতত এটা কথা আমি ক'ব লাগিব যে বৃহত্তৰ অসমৰ কথাটো আমি যিটো চিন্তা কৰিছোঁ, এইখিনি চিন্তা কৰিবলৈ যাওঁতে মই ভাবোঁ মই অসমৰ বিশেষকৈ সন্মানীয় যিসকল বুদ্ধিজীৱী আছে বা আমাৰ নেতৃস্থানীয় ব্যক্তি বা অসমীয়া মূল সুঁতিৰ যিসকল মুধা ফুটা বুলি ক'লে ঠিক কথা কোৱা নহ'ব, মানে মুখীয়াল লোকসকলে অন্ততঃ খুব সূক্ষ্মভাৱে এই গোটেই বিষয়টো চিন্তা কৰিব লাগিব। তে কি কাৰণত আজি এই দাবীবোৰ উত্থাপিত হৈছে? ডক্টৰ পেগুৱে কিছুমান কাৰণ কৈছে। মই আজি সৰু এটা উদাহৰণ দি আপোনালোকক আৰম্ভ কৰিব খোজোঁ। মই আজি ছেক্ৰেটেৰিয়েটত গৈছিলোঁ। অসম সচিবালয়ত PHCৰ মিনিষ্টাৰক মই লগ কৰিলোঁ। মিনিষ্টাৰক লগ কৰি ক'লোঁ যে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰা এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ প্ৰমোশ্যনৰ কাৰণে আমাৰ এলিজিবল ছাফিচিয়েণ্ট কেণ্ডিডেট আছে, আৰু তাত শ্বৰ্টফল আছে 14টা, আছে মাত্ৰ 2জন, 12জনে পাব লাগে। এইটো নিউ পষ্ট বেছ পলিচি মতে নৰ্মেলি পাব লাগে, এইটো ডিউ শ্বেয়াৰ কনষ্টিটিউশ্যনেলি, মানে এইটো তেওঁলোকৰ এইটো প্ৰাপ্য। কিন্তু সেইটোক নিদি পেলাই PHCয়ে কি কৰিছে, সম্পূৰ্ণৰূপে একদম অন্যায়ভাৱে জনজাতিৰ সুযোগ্য প্ৰাৰ্থীসকলক বঞ্চিত কৰি কেৱল অসংৰক্ষিত 7জনক প্ৰমোশ্যন দি দিছে। আজিৰ পৰা এই কথাখিনি আমি ছেক্ৰেটাৰীক ক'লোঁ, ডেপুটি ছেক্ৰেটাৰীক ক'লোঁ, কিন্তু তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাত দেখুৱায় যে নিউ পষ্ট বেছ পলিচিটো আমি মানি ল'ব নোৱাৰোঁ, আমাৰ নিজা এটা ছাৰ্ভিচ ৰুল আছে। চ' এইটো এটা ডিপ্ৰাইভেশ্যন, এইটো কনষ্টিটিউশ্যনেল ৰাইটছ আমাৰ, আমি যিটো আমাৰ প্ৰাপ্য ডিউ শ্বেয়াৰখিনিহে আমি মানে আপোনাক মই ৰখাইছোঁ অকণমান, মই কাৰণ এখেত প্ৰাক্তন প্ৰশাসনিক বিষয়া, অসমৰ বিভিন্ন প্ৰান্তত তেখেত যিহেতু আছিল। মই তামুলী ডাঙৰীয়া, মই আপোনাক তেখেতৰ সেই কথাটো শুনাৰ পিছত মোৰ মনলৈ আহিছে, এইকাৰণে আপোনাক কওঁ যে জন ইংটি কাথাৰ তেখেত আপোনাৰ BTADৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিল যতদূৰ সম্ভৱ। তেখেতে এইমাত্ৰ যিটো কথা কৈছে, ব্যক্তিগতভাৱে এদিন মোৰ লগত কথা বতৰা হওঁতে সেই অভিযোগটো তেখেতেও দিছিল যে তেখেত
কাৰ্বি জনগোষ্ঠীৰ হোৱাৰ বাবেই তেখেতক বঞ্চিত কৰি খুব পদোন্নতি নহ'বলগীয়া মানুহক পদোন্নতি দিছিল। আনকি আজিৰ দিনতো মাত্ৰ কেইদিনমানৰ আগলৈকে তেখেতৰ পেঞ্চনেই ৰাজ্য চৰকাৰে ক্লিয়াৰ কৰি দিয়া নাই। এই যে যিটো বৈষম্য বা এই যে যিটো আপোনাৰ গুৰুত্ব নিদিয়া এটা কথা, এইটো কিয়? মানে এইটো আমাৰ আমোলা বিষয়াসকলৰ সেইটো গুৰুত্ব নিদিয়াকে কৰা কাম নে এইটো খুব ইণ্টেনশ্যনেলি খুব পৰিকল্পিতভাৱে এই কামটো কৰোৱা হয়? মানে কথাটো এনেকুৱা, পাহৰি গৈছা নেকি কথাটো, যে PWD ডিপাৰ্টমেণ্টত এজনক কমিশ্যনাৰ পতা হৈছিল 150 মানুহক ছুপাৰচিড কৰি পেলাই। সেইটো হয়, জানো, মনত এজন কি বামুণ নাছিল নেকি? মোক যেতিয়া কমিশ্যনাৰ প্ৰমোশ্যন দিব লাগিছিল, নিদি তাৰ 2 বছৰৰ পাছত দিলে। মই বড়োও নহয়, চিডুল কাষ্টও নহয়। প্ৰমোশ্যনবোৰ সাধাৰণতে এনেকুৱা হয় যে লবিৰ ভিতৰত যায়, যে কিবা এটা নিয়ম কানুন গোটেইখিনি আছে, কিন্তু এইবাৰ এইটো কৰিলে তাৰমানে এইজনক আচলতে পুছ কৰিব পৰা যাব। ঠিক তেনেকুৱা ধৰণৰ কিছুমান মেৰ পেচত পাবলগীয়া মানুহক ৰাখি দিয়ে। মই মোক যেতিয়া প্ৰমোশ্যন দিয়া নাই, কেলেংকাৰীত জড়িত অফিচাৰক মোতকৈ জুনিয়ৰ প্ৰমোশ্যন দিছে, মোক নাই দিয়া। কিন্তু মই আপত্তি কৰা স্বত্তেও দিয়া নাই। কিন্তু মোক তেনেকুৱা ধৰণৰ কোনো জনগোষ্ঠীত নপৰে, আপুনি সেইটো তেনেকুৱা ধৰণে আপুনি কথাটো ভবা নাই। কিন্তু মূল কথা, গোটেই আইন উলংঘা কৰাৰ প্ৰৱণতা এটা আমাৰ গোটেই ব্যৱস্থাটোত আছে। আইন উলংঘা কৰাৰ প্ৰৱণতা এটা আছে, আৰু সেই আইন উলংঘা কৰাৰ প্ৰৱণতাটোৱে এই অনুসূচিত জাতি জনজাতিৰ কাৰণেও যিসমূহ আইন আছে, এই আইনসমূহ বাৰম্বাৰ নিষ্ঠুৰভাৱে এই আইনসমূহ উলংঘা কৰা হৈছে। আজি সেই ট্ৰাইবেল বেল্ট ব্লকৰ পৰা আৰম্ভ কৰি মানে CST ৰিজাৰ্ভেশ্যন এক্টলৈ কোনো আইন অসম চৰকাৰে কোনো আইন নিষ্ঠাৰে সততাৰে আজিলৈকে ৰূপায়ণ কৰা নাই। আৰু এই মানে ৰুল অফ যিটো আইনৰ যি শাসন, আইনৰ যি প্ৰশাসন, এই আইনৰ শাসন আইনৰ প্ৰশাসন নথকাৰ কাৰণেই আমাৰ এই সমস্যাবিলাকৰ গভীৰতা আৰু জটিলতাটো বৃদ্ধি পাই গৈ আছে। কিছুমান ননী আৰু এটা মানে তোমালোকে গম নোপোৱা, আমি জানো। ধৰি লওঁ এতিয়া কথাটো হ'ল, এই খাকলাৰীয়ে কৈ দিছে কথা এটা, যে কোনোবা এটা ডিপাৰ্টমেণ্টত ধৰি লওক প্ৰমোশ্যন দিবলগা হ'ল, ধৰি লওক চিডুল ট্ৰাইব হিলছৰ কাৰণে 5% পোষ্ট ৰিজাৰ্ভ আছে। তাৰ ৰোষ্টাৰ এখন কৰা আছে, 20টা পোষ্টৰ তাৰমানে 1 নম্বৰ পোষ্টৰ চিডুল ট্ৰাইবে পাব। এতিয়া 100 হ'ল, এতিয়া 20টো বহাই পেলাই 100 কৰিলে সেইখন, যে 100টা পোষ্ট যদি হয় কোনটো মানে স্লেবত সেইটো পোষ্ট কালে যাব, তাৰমানে গতিকে সেইটো ঠিক কৰা আছে। এতিয়া ঘটনা হ'ল কি, ধৰি লওক হিলছ টাইপ আমি পাবলৈ নাইকিয়া, নাই মানে আজি বহু বছৰ ধৰি নাই। তাৰমানে পাছত গতিকে সেইটো ডি ৰিজাৰ্ভৰ কাৰণে WPDB লিখা যায়, WPDB ডি ৰিজাৰ্ভ। তাৰমানে বস্তুটো এবলিছ নহয়, যে যেতিয়া তেওঁলোকৰ কেণ্ডিডেট ওলাব ভৱিষ্যতে সেইটো কেৰি অভাৰ হ'ব, তাৰমানে গৈ থাকিবগৈ। এতিয়া বহুতে প্ৰশ্ন কৰে, এতিয়া ধৰি লওক আমি বেকলগৰ যিটো যুদ্ধ যে চলি আছে এতিয়া, যে আজিৰ পৰা 30 বছৰ আগত চিডুল কাষ্ট চিডুল ট্ৰাইবৰ কেণ্ডিডেট নাছিল, জন্মই হোৱা নাছিল। জন্ম নোহোৱাৰ কাৰণে হয় আইছোঁ দি পানী মোৰ প্ৰমোশ্যনটো বন্ধ হৈ গ'ল কেলে, মানে জেনেৰেল কেটেগৰী মানুহ তেওঁলোকৰ সেই তাহানি যুগত দিবলগীয়া মানুহখিনি আজি তোমালোকে দি পেলাই মোৰ ওপৰত গোটেইখিনি দি দিলা। তাৰমানে পোষ্ট আছিল 50টা, তাৰে তাৰমানে 40টা তাৰমানে বেকলগৰ নামত গ'ল, বাকী মই নাপালোঁ। এনেই হোৱা হ'লে মই পালোঁহেঁতেন। গতিকে এনেকুৱা ধৰণৰ খুব ঢেৰ আছে। গতিকে কোৰ্টত যায় কিবা কিছুমান তাৰমানে ইণ্ট্ৰিকেচিছ আছে, যিবোৰ তাৰমানে কোৰ্টত গ'লে কোৰ্টে ষ্টে কৰি থৈ দিয়ে। আৰু এটা কথা কওঁ মই আপোনাক, চব সংৰক্ষণৰ গোটেই আইন বা ব্যৱস্থাটো এইটো সম্পূৰ্ণৰূপে ত্ৰুটিমুক্ত নহয়। এইটো এটা মানে এনেকুৱা এটা ব্যৱস্থা যিটো ব্যৱস্থাৰ কাৰণে জনজাতি মানুহো ভিক্টিমো হৈছে। আজি মই আপোনাক এটা কথা কওঁ, যে অনুসূচিত জনজাতি ভৈয়ামৰ কাৰণে 10% আসন আছে। ধেমাজি জিলাত শিডিউল ট্ৰাইব পপুলেশ্যন এজ এ হোল দেই, সকলো জনলৈ শিডিউল ট্ৰাইব পপুলেশ্যন 43%। কিন্তু ধেমাজি জিলাত যেতিয়া 10টা পিয়ন চাকৰি ওলায়, তেতিয়া সেই তেওঁলোকে পাব লাগে প্ৰপৰ্চনেটলি 43% পাব লাগে, কিন্তু তেওঁলোকে 43% নাপায়, কাৰণ আইনে কৈছে 10% থাকিব। গতিকে ধেমাজি জিলাত 4th গ্ৰেড চাকৰি জনজাতিয়ে কেইটা পাব, তাৰ মানে অনুসূচিত জনজাতিয়ে তেওঁলোকে 100টাৰ ভিতৰত 10টা পাব। সেইকাৰণে ৰাজবংশী যে আচলতে হেৰি হৈছে বিচাৰিছে। আপোনাৰ প্ৰশ্ন এটাও আছে আপোনালোকে, প্ৰশ্নটো আপুনি উত্তৰটো কৈ লওঁ, আপুনি উত্তৰটো দিব। মানে আমি এটা কথোপকথন, গতিকে এনেকুৱা ধৰণে এতিয়া ধৰক আপুনি যিটো কথা কৈছে, এইটো দাদাই যিটো ক'লে, এইটো গোটেই আমাৰ যিটো বিভিন্ন আমোলাৰ
কাৰ্যালয়ৰ যিটো ফাংচনেল যিটো কাৰ্য ব্যৱস্থা এই ব্যৱস্থাটোত আচলতে বহুতৰ অভাৱ অভিযোগ আছে কাৰোবাৰ জাতিগতভাৱে আছে কাৰোবাৰ ব্যক্তিগতভাৱে আছে কাৰোবাৰ সংগঠন হিচাপে আছে কিন্তু তাৰ লগতে এতিয়া আমি যেতিয়া ষষ্ঠ অনুসূচীত আমি কওঁ যে বহুত ক্ষেত্ৰত তেওঁলোকক অৱদমিত কৰা হৈছে মই এইমাত্ৰ এটা মই ৰিপৰ্ট এটা আছে য'ত দেখাইছে যে আমি যদি কাৰ্বি আংলঙক অসমৰ দিছপুৰে যদি শোষণ কৰিছে বুলি কওঁ তেতিয়াহ'লে মেঘালয়ত এটা ডাঙৰ এটা অভিযোগ আছে যে এখনটো গোটেইটো 6 শিডিউল কিন্তু তাৰ পৰা আকৌ কোৱা হৈছে যে সেই মেঘালয়ে আকৌ 6 শিডিউলক প্ৰকৃততে ক্ষমতা নিদিয়ে বুলি বা তেওঁলোকক কাৰ্যক্ষম হ'ব কৰা নাই বুলি এটা ডাঙৰ অভিযোগ আছে যাৰ কাৰণে বিভিন্ন পক্ষত অভিযোগ লৈ চৰকাৰে কিছুমান ৰিপৰ্ট পাতি এটা ৰিপৰ্ট গঠন কৰি দিছে গতিকে এই অভিযোগটো কেৱল যে অজনজাতীয় লোকে জনজাতি কৰিছে নহয় তাৰ লগতে এটা কথা আছে উইমেন কুৱেশ্যন অফ উইমেন ইয়াত এই ৰিপৰ্টটোত আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যে এই গোটেই 6 শিডিউল কামবিলাক কৰিবলৈ যাওঁতে আমি কৈছোঁ যে আমাৰ পৰম্পৰাগত যিবিলাক কাষ্টম আইন এই আইনবিলাকক স্বীকৃতি দিবলৈ যাওঁতে পঞ্চায়তৰ ব্যৱস্থাটো নাই ফলশ্ৰুতিত কি হৈছে তাইসকল মহিলাৰ যিটো জেণ্ডাৰ কুৱেশ্যন মহিলাৰ প্ৰতিনিধিত্ব একেবাৰে কম যাৰ কাৰণে আমি এতিয়া পঞ্চায়তী ৰাজৰ ব্যৱস্থাৰ কথাটো আহিছে এই কথাটো নকলে হয়তো সময় নাপাম কিন্তু খাকলাই ডাঙৰীক যিটো আপোনাৰ প্ৰশ্ন কৰিব খুজিছোঁ এই প্ৰশ্নটো হৈছে ৰাদাৰ মই জানিব খুজিছোঁ আপোনাৰ পৰা এইটো হৈছে দুটা কথা প্ৰথম কথাটো হ'ল 2008 চনত যেতিয়া আপোনাৰ এই সংঘৰ্ষ হৈছিলে দৰঙৰ এই ওদালগুৰি এইটো অঞ্চলত তাত যেতিয়া আমি ভ্ৰমণ কৰি দেখিলোঁ যেতিয়া যিসকল বড়ো জ্যেষ্ঠ লোক তেখেতলোকক ক'লো যে আপোনালোকৰ ভূমিবিলাক মানে তেওঁলোকৰ আইনগতভাৱে তেওঁলোকৰ ভূমি কিন্তু প্ৰকৃতাৰ্থ অধিকাৰ কৰি আছে আধিহাৰী বিভিন্ন আইনৰ জৰিয়তে আমাৰ অভিভাৱক কিছুমান পূৰ্ববংগীয় মুছলমান লোকে তেতিয়া সুধিলোঁ যে এইখিনি কেনেকৈ পালে বোলে তেওঁলোকে ক'লে উপায় আমাৰ ল'ৰা ছোৱালী আমাৰ ইয়াত খেতি নকৰে সি বেংগলোৰলৈ যাব সি মুম্বাইলৈ যাব এটা চকীদাৰী চাকৰি কৰিব কিন্তু খেতিত নকৰে গতিকে তাৰ সেই বড়োসকলৰ ঘৰৰ বাৰীৰ তামোল জোপাৰ পৰা আৰম্ভ কৰি গছৰ কলগছৰ কলথোকালৈকে তেওঁলোকে আগতে পইচা দি পেলাই লৈ থৈ দিয়ে আমাৰ পূৰ্ববংগীয় মুছলমান লোকসকলে তেওঁলোকৰ কাৰ্যক্ষম বা সেই ব্যৱস্থাৰ জৰিয়তে খেতিও তেওঁলোকে কৰে এইটো এই কাৰণে হোৱা নাই জানো আমাৰ যিটো এতিয়া গ্লোবেলাইজেশ্যন যিটো আমাৰ কনজিউমাৰিজ যিটো কালচাৰ যিটো এটা সংস্কৃতি এই সংস্কৃতি লাহে লাহে আমি এটা মধ্যবিত্ত শ্ৰেণীটোৱে লাহে লাহে নিজকে কৃষিৰ পৰা নিজকে আঁতৰাই আনিছোঁ এইটো বৰ হেৰি বুলি নহয় মধ্যবিত্ত বুলি নকবা দুখীয়া যিবোৰ চৰকাৰে যিবোৰ কৰিলে আজি 2 টকীয়া 3 টকীয়া চাউলেৰে কি কৰিলে গোটেই জাতিটো ধ্বংস কৰি পেলালে এইটো ক্ষেত্ৰত কেৱল জাতিগত কথাটোতে আমি জানো সীমাবদ্ধ থাকিম নহয় মই তাৰমানে কি খুব ক'ৰ পৰা সঞ্চিত হৈছে খুবৰ সঞ্চয় ক'ৰ পৰা হৈছে আৰু খুবৰ উদ্গীৰণ কেনেকৈ হৈছে মই জাষ্ট এটা প্ৰসংগক্ৰমে কথাখিনিহে উত্থাপন কৰিছোঁ আজি ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে লেণ্ড এলিনেশ্যন হৈছে লাৰ্জ স্কেল এনক্ৰচমেণ্ট হৈছে বা বিভিন্ন ঠাইত আপুনি যে ক'লে আগতীয়াকৈ পইচা দি থৈ তাৰপিছত তামোল চব লৈ যায়গৈ তো কৰ্মসংস্কৃতিও আমাৰ নাইকিয়া হৈ গৈছে আমাৰ মানুহে কৃষি পদ্ধতিৰ পৰা লাহে লাহে বাতৰি আহিছে আৰু তেওঁলোক খুবেই পৰিশ্ৰমী মানুহ আৰু তেওঁলোকে আজি তেওঁলোক নহ'লে আজি ঈদৰ দিনত তেওঁলোকে যদি ৰিক্সা নচলায় আমাৰ মানুহ ৰিক্সা উঠিবলৈ নাপায় শাক পাচলি খাবলৈ নাপায় মাছ মাংসৰ পৰা আৰু সেই মাছ মাংস খোৱাটোৰ পৰাই বিৰত থাকিবলগীয়া হয় এনেকুৱা এটা চিটুৱেশ্যন হৈছে চ' এইটো এটা বেলেগ পাৰ্ট মই ক'ব খুজিছোঁ যে আজি বড়ো মুভমেণ্টটো কিয় হ'ল আৰু কাৰ্বি আংলং আৰু এনচিল একেলগে অট'নমাছ ষ্টেট মুভমেণ্টটো দীৰ্ঘদিন যে হৈ আছিলে সেইটো এটা আকৌ বেলেগ কাৰণ তো মই ভাবোঁ যে বড়ো ভাষাৰ স্বীকৃতি পাবৰ কাৰণে 18জনকে শ্বহীদ হ'বলগীয়া এটা চিটুৱেশ্যন হৈছিলে একালত তো বড়ো মুভমেণ্টটো দমন কৰিবৰ কাৰণেও এটা সময়ত 10গৰাকী বৃদ্ধা নাবালিকাক ধৰ্ষণৰ বলিও হ'বলগীয়া হৈছিলে এই চিটুৱেশ্যনটোৱে আচলতে মুভমেণ্টটোক আৰু বেছি এগ্ৰেছিভ মানে হোৱাত এগ্ৰেছিভ লিডাৰবিলাকে আৰু বেছি এগ্ৰেছিভলি মুভমেণ্টখিনি আগুৱাই লৈ যোৱাত সহায়ক কৰিছে চ' এই বস্তুবিলাক আমি যদি মীমাংসাৰ ফালেদি আমি যদি আনিবলগীয়া হয় আজি যিখিনি বিভিন্ন ধৰণৰ মুভমেণ্ট হৈছে বিভিন্ন ধৰণৰ জংগী আন্দোলন বিভিন্ন ধৰণৰ দাবীৰ পৰিপ্ৰেক্ষিতত আন্দোলনবিলাক চলিছে চ' এইখিনি মীমাংসা কৰিবৰ কাৰণে যিহেতু এইবোৰ ৰাজনৈতিক দাবী গতিকে ৰাজনৈতিক দাবীৰ সমাধান সূত্ৰটো ৰাজনৈতিকভাৱেই উদ্ভাৱন কৰিব লাগিব আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টেই হওক আৰু ষ্টেট ছাবজেক্টটো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছাবজেক্ট গতিকে তেওঁলোকে এইটো এটেনশ্যন দিব লাগিব তেওঁলোকে ইনিচিয়েটিভ ল'ব লাগিব আন্দোলনকাৰীসকলক মাতিব লাগিব আলোচনাৰ